সময়ৰ ভিতৰতে মই কিতাপ কেনেকৈ পঢ়িলে ভাল হয় সেই বিষয়ে আপোনালোকক জনাম। ইয়াত কিতাপ অলপ জোখতকৈ বেছি আছে, কাৰণ মই দৰকাৰী কিতাপখিনি প্ৰতি বছৰ লওঁ। যেনেকৈ ক্ৰনিকল ইয়াৰ বুক এখন 2016ৰে হয়। আটাইতকৈ আপোনালোকে গম পাব এইখন ইণ্ডিয়ান পলিটিৰ 3rd এডিশ্যন, অৰ্থাৎ মই কিমান আগতেই এই প্ৰস্তুতিটো আৰম্ভ কৰিছিলোঁ, কিন্তু কিছু ভুলৰ কাৰণে হয়তো পলম হ'ল। একেবাৰে ফ্ৰেছ এখন 6th এডিশ্যন, ইয়াতকৈ ওলালে বাৰু। তেনেকৈ কিতাপখিনি আগৰ পৰাই আছে। গতিকে আপোনালোকক এই গোটেই কিতাপখিনিৰ বিষয়ে মই ক'ম। ইয়াতো কিছু কিতাপ আছে। এই গোটেই কিতাপখিনি ধুনীয়াকৈ মোৰ ৱাইফে ইয়াত ৰাখি দিছে। গতিকে ইয়াৰ পৰাও বাছি আপোনালোকক দেখাব লাগিব। ইয়াত আপোনালোকে এই গোটেইখিনি দেখি আপোনালোকে ভাবিব যে এবছৰতে ইমানখিনি পঢ়িছে নেকি? এইখিনি নহয়, আচলতে বহু বছৰৰ প্ৰচেষ্টা, তাৰপিছত এই সফলতা আহিছে। গতিকে গোটেইখিনি কথা আপোনালোকক মোৰ ইয়াৰ পাছৰ ভিডিঅ'টোত ক'ম। আজিলৈ ইমানতে ভিডিঅ'টো ৰাখিছোঁ। সকলোলৈ শুভেচ্ছা থাকিল আৰু ভাবিছোঁ আপোনালোকে সুন্দৰকৈ পঢ়িবলৈ আৰম্ভ কৰিব। ধন্যবাদ।